শ্ৰীভূমি জিলাৰ বদৰপুৰ থানাৰ অন্তৰ্গত আদৰকুনা ভিলাইজান বৰগুল ইত্যাদিকে ধৰি অসমৰ লোকসকল ওলাই আৰু এটা বাইক ৰেলী কৰি আছোঁ। আৰু জুবিনদাৰ বাবে যিহেতু জুবিনদা এতিয়া গুৱাহাটীলৈ ঈশ্বৰ লৈ অহা হৈছে আৰু প্ৰখৰ ৰ'দকো নেওচি ৰাইজ ওলাই আহিছে। প্ৰখৰ ৰ'দকো নেওচি ৰাইজ ওলাই আহিছে এনেকৈ। আৰু আমি এতিয়া বদৰপুৰ পুলিচ ষ্টেচন অভিমুখে আগবাঢ়ি আছোঁ। জুবিনদাৰ বাবে সকলো ওলাই আহিছে। জুবিনদা হিয়াৰ নামত জুবিন মানে জীৱন আৰু জীৱন মানে জুবিন। গতিকে জুবিন অবিহনে আমি সকলো কেনেকৈ আছোঁ, প্ৰত্যেকজন অসমীয়া কেনেকৈ আছে সেইটো প্ৰতিজন অসমীয়াই বুজি পায়। গতিকে কি ক'ম, ভাষা নাই, ভাষাহীন, সকলো এতিয়া শোকস্তব্ধ। হঠাৎ আকাশৰ ধ্ৰুৱতৰা হৈ পৰিল, কিন্তু জুবিনদাক আমি জীয়াই ৰাখিম, জুবিনদাক জীয়াই ৰাখিম আমাৰ হিয়াৰ মাজত। আৰু জুবিন অবিহনে এতিয়া সকলো শূন্য। মন একেবাৰে ভাল লগা নাই, কিন্তু ভাষাহীন, মোৰ শব্দৰ মন হৈছে এতিয়া কি ভাষাত বুজাওঁ জুবিনদা যে নাই। কাৰণ সৰুৰে পৰা তেওঁৰ গান শুনি আমি, মই বুলিয়ে নহয়, প্ৰতিজন অসমীয়া, প্ৰতিজন ভাৰতীয় ডাঙৰ হৈছোঁ। আমাৰ জেনেৰেশ্যনৰ কথা কৈছোঁ। আৰু এতিয়া সেই আমি ভগৱান বোলা ব্যক্তিজন হঠাৎ যেতিয়া নাইকিয়া হৈ যোৱা শুনি সকলোৱে নিজকে মানে কি ক'ম, এতিয়া ভাষাহীন। তথাপি আমি এটা জুবিনদাক এই আগতে কৈছোঁ, জুবিন মানে জীৱন, জীৱন মানে জুবিন। গতিকে জুবিন অবিহনে ভৱিষ্যতৰ অসম কি হয় মই নাজানো, কিন্তু জুবিন অবিহনে সকলো খালী খালী লাগে। ৰেলীলৈ আহিছোঁ, প্ৰতিজন আহিছে আমাৰ জেনেৰেশ্যনৰ লোক। প্ৰতিজন জেনেৰেশ্যন বুলি নহয়, বৃদ্ধৰ পৰা লৈ শিশুলৈকে প্ৰতিজন অসমীয়া ওলাই আহিছে, প্ৰতিজন ভাৰতীয় ওলাই আহিছে। আৰু হয়তো জুবিনদাৰ দৰে এনেকুৱা এজন শিল্পী সদায় হিয়াত থাকিব। আৰু তেওঁৰ দৰে শিল্পী এজন অসমে কি ক'ম, এনেকুৱা শিল্পী এজন পাবলৈ মানে তেওঁৰ তুলনা নাই। এনেকুৱা শিল্পী আৰু নহয়ও জীৱনত কেতিয়াও, ভৱিষ্যতে নহয়। কিন্তু আমি জুবিনদাক কিমান দিনলৈ জীয়াই ৰাখিব পাৰোঁ, যুগ যুগ ধৰি জীয়াই থাকিব, সেইটো আমি জানো। কাৰণ তেওঁৰ দৰে কোনো হ'ব নোৱাৰে, তেওঁ অমূল্য। গতিকে শ্ৰদ্ধাঞ্জলি সকলোৱে মাথো জয় জুবিনদা, জয় জুবিনদা।